নমস্কাৰ। আজি 26 আগষ্ট 2026। আজি প্ৰথমতে গ্ৰহগতিৰ কথা ক'ম। থাকিব আজিৰ দিনটোৰ ৰাশিফল, যাত্ৰা, শুভ কৰ্ম, দিনটোৰ বিশেষ। আজি মংগল বহি আছে মিথুন ৰাশিত, বৃহস্পতি আজি কৰ্কট ৰাশিত বহি আছে, বুধ, ৰবি, কেতু বহি আছে সিংহ ৰাশিত, লগ্ন আৰু শুক্ৰ কন্যা ৰাশিত বহি আছে, চন্দ্ৰ বহি আছে আজিৰ দিনটোত মকৰ ৰাশিত, শনি মীন ৰাশিত, ৰাহু কুম্ভ ৰাশিত। আজিৰ দিনটোত আপুনি যদি জন্মগ্ৰহণ কৰিছিলে আপোনালৈ হেপ্পী বাৰ্থডে থাকিল। আপোনাৰ নিজৰ ৰাশিচক্ৰ আৰু আজিৰ দিনটোৰ ৰাশিচক্ৰ চালে এই বৰ্তমান বছৰটোত আপুনি বহুত টেনশ্যনত থাকিব, ষ্ট্ৰেছত থাকিব। গতিকে পাৰিলে খিৰিকাৰ শিপা ৰূপৰ কবজত ভৰাই বগা সূতাৰে পিন্ধক। সোমবাৰ দিনটো পালন কৰক, নিশ্চয় মংগল হ'ব। ধন্যবাদ। এতিয়া আহিছোঁ আজিৰ দিনটোৰ ৰাশিফললৈ। প্ৰথমতেই মই মেষ ৰাশিৰ পৰা কৰ্কট ৰাশিলৈ যাম। এৰিছ টু কেঞ্চাৰ। মেষ ৰাশি, আজি কৰ্মত উন্নতিৰ যুগ, ভ্ৰমণত শুভ, উচ্চ শিক্ষাত কিছু বাধা আছে, যান বাহন চলাওঁতে সাৱধান, প্ৰেমত বিবাহৰ যুগ। লাকি কালাৰ য়েলো, আনলাকি কালাৰ ব্লু, লাকি নাম্বাৰ 2। প্ৰতিকাৰ অলপ বগা সৰিয়হ ঘৰৰ চাৰিওফালে ছটিয়াই একগছি চাকি জ্বলাব। বৃষ ৰাশি, আজি আপোনাৰ সামাজিক দিশত সুনাম বৃদ্ধি পাব, দূৰ ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে, কৰ্মত পদোন্নতিৰ সম্ভাৱনা, দাম্পত্যত মধ্যম, লাকি কালাৰ ৰেড, আনলাকি কালাৰ পিংক, লাকি নাম্বাৰ 8। মিথুন ৰাশি, আজি টকা পইচাৰ লেনদেনত অলপ সাৱধান হ'ব, প্ৰেমিক প্ৰেমিকাসকলৰ বিবাহৰ যুগ, নিবনুৱাসকলৰ মধ্যম, ব্যৱসায়ত উন্নতি, লাকি কালাৰ হোৱাইট, আনলাকি কালাৰ ব্লেক, লাকি নাম্বাৰ 9। প্ৰতিকাৰ এগৰাকী দুখীয়া মহিলাক সম্পূৰ্ণ শৃংগাৰ দান কৰিব। কৰ্কট ৰাশি, আজি আপোনাৰ শাৰীৰিকভাৱে বৰ এটা ভাল নহ'ব, নিকট সম্বন্ধীয় ব্যক্তিৰ লগত বিবাদ হোৱাৰ সম্ভাৱনা, আৱেগ বৰ্জন কৰি চলিব, প্ৰেমত অশুভ, লাকি কালাৰ ব্লু, আনলাকি কালাৰ চিলভাৰ, লাকি নাম্বাৰ 6। এয়া আছিল কৰ্কট ৰাশিসকলৰ আজিৰ দিনটোৰ ৰাশিফল। এতিয়া মই দিনটোৰ শুভ কৰ্ম, যাত্ৰা আদিৰ কথা ক'ম। আজি 26 আগষ্ট 8 ভাদ। আজিৰ দিনটোত তিথি শুক্লা ত্ৰয়োদশী, নক্ষত্ৰ শ্ৰৱণা, আজি যোগ সৌভাগ্য কৰণ তৈতিল, আজি বিংশোত্তৰী চন্দ্ৰৰ দশা, যাত্ৰা শুভ, আজি দেৱাৰীগণ, শুভ কৰ্ম দীক্ষা, আৰোগ্যস্থান, ক্ৰয় বিক্ৰয় আদি। আজিৰ দিনটোত বেঙেনা খোৱা নিষেধ। এতিয়া মই এখন চিঠি লৈ গৈছোঁ, এখন পত্ৰ লৈ গৈছোঁ। এইখন পত্ৰ লিখিছে দুলাল কৰ্মকাৰ, কিৰয়াং ডাঙৰীয়া। মোৰ টকা পইচাৰ বহুত অভাৱ, টকা পইচা আহিলেও গুচি যায়, মই কি কৰিব লাগিব? টকা পইচা আহিলেও যদি গুচি যায় তেতিয়া ঘৰৰ উত্তৰ পূব কৰ্ণাৰত ময়ূৰৰ পাখি লগাই ৰাখক। পাৰিলে এটা মানি ট্ৰী, ফেংচুই বস্তু, মানি ট্ৰী আপোনাৰ ঘৰখনত প্ৰতিষ্ঠা কৰক। আৰু ঘৰখনৰ হালধীয়া কাপোৰৰ ওপৰত, হালধীয়া চিল্কৰ কাপোৰৰ ওপৰত গণেশৰ মূৰ্তি প্ৰতিষ্ঠা কৰক। বাওঁফালে সুৰ থকা গণেশৰ মূৰ্তি বহাওক, সদায় পূজা পাতল কৰক। পাৰিলে ঘৰখনৰ মেইন ড্ৰয়িং ৰুমত লাফিং বুদ্ধা প্ৰতিষ্ঠা কৰক আৰু মেইন ডোৰৰ ফালে ফেচ থকাকৈ বুদ্ধাক আপুনি বহাব লাগিব। এনেধৰণৰ কাম কৰিলে আপুনি টকা পইচা আমদানিৰ ক্ষেত্ৰত আৰু ৰখাৰ ক্ষেত্ৰত ভাল সুবিধা পাব। ধন্যবাদ। এতিয়া আকৌ ৰাশিফললৈ। এতিয়া সিংহ ৰাশিৰ পৰা বৃশ্চিক ৰাশিলৈ। সিংহ ৰাশি, আজি আপোনাৰ বহুদিনৰ মনৰ আশা পূৰণ হ'ব, বিদ্যাত শুভ ফল পাব, আৰ্থিক দিশত ব্যয় বেছি হ'ব পাৰে, সজাগ হ'ব। লাকি কালাৰ পিংক, আনলাকি কালাৰ ক্ৰীম, লাকি নাম্বাৰ 1। প্ৰতিকাৰ ঘৰৰ দুৱাৰমুখত প্ৰদীপ জ্বলাই প্ৰণাম কৰিব। কন্যা ৰাশি, আজি আপোনাৰ মানসিক চাপ বৃদ্ধিৰ বাবে দিনটো ভালে নাযাব, খৰচ বৃদ্ধি হ'ব, দাম্পত্যত কিছু সমস্যা থাকিব পাৰে, বুজা পৰা ৰাখিব। লাকি কালাৰ গল্ডেন, আনলাকি কালাৰ মেৰুন, লাকি নাম্বাৰ 3। তুলা ৰাশি, আজি আপুনি উচ্চ শিক্ষাত সফলতা লাভ কৰিব, কৰ্মৰ ক্ষেত্ৰত সন্মান বজাই ৰাখিব, আলহীৰ আগমনে ঘৰখনত সুখ কঢ়িয়াই আনিব, সন্তানৰ ক্ষেত্ৰত শুভ। লাকি কালাৰ চিলভাৰ, আনলাকি কালাৰ ৰেড, লাকি নাম্বাৰ 7। প্ৰতিকাৰ বিষ্ণুৰ সহস্ৰ নাম পাঠ কৰিব। বৃশ্চিক ৰাশি, আজি আপোনাৰ ব্যৱসায়ত উন্নতিৰ যুগ, যিকোনো কামত অৰ্থ বিনিয়োগ নকৰিব, দাম্পত্যত বুজা পৰা থাকিব, নিবনুৱাসকলৰ কৰ্ম সংস্থাপনৰ যুগ থাকিব। লাকি কালাৰ গ্ৰীণ, আনলাকি কালাৰ ব্লেক, লাকি নাম্বাৰ 4। এয়া আছিল স্কৰপিঅ' মানে বৃশ্চিক ৰাশিসকলৰ ৰাশিফল। আজিৰ দিনটোৰ বিশেষ হ'ব ৰক্ষাবন্ধন। কাৰণ অহা
28 আগষ্ট ৰক্ষাবন্ধন, সেই বিষয়ে দুই এষাৰ। ৰক্ষাবন্ধনে যত্ন আৰু সুৰক্ষাক সূচায়, যাৰ নাম সংস্কৃত শব্দ ৰক্ষা অৰ্থাৎ সুৰক্ষা আৰু বন্ধন অৰ্থাৎ বান্ধোনৰ পৰা আহিছে। প্ৰাচীন কালৰ পৰা পালন কৰি অহা এই হিন্দু উৎসৱটো ভাতৃ-ভগ্নীৰ মাজৰ মৰম আৰু একতাৰ পবিত্ৰ সম্পৰ্কৰ আটাইতকৈ প্ৰতীকাত্মক ৰূপ। যেতিয়া এগৰাকী ভগ্নীয়ে এজন ভাতৃৰ হাতত ৰাখি বান্ধে, তেওঁ মৰমৰ চিন স্বৰূপে তেওঁক সুৰক্ষা দিয়াৰ ধৰ্মীয় কৰ্তব্য পালন কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ হয়। ভাতৃ-ভগ্নীৰ এই সম্পৰ্কত শ্ৰদ্ধা জনোৱাৰ ক্ষেত্ৰত ভাৰতবৰ্ষৰ অনন্য দেশ, যিয়ে সমগ্ৰ পৰিয়ালক এক আনন্দময় উৎসৱৰ পৰিৱেশত একত্ৰিত কৰে। হিন্দু কেলেণ্ডাৰত সময়ৰ বিশেষ গুৰুত্ব আছে, সেয়ে ৰক্ষাবন্ধনৰ শুভ মুহূৰ্তত এই ৰীতি নীতি পালন কৰাটো প্ৰয়োজনীয়। দিনটোৰ ভিতৰত অপৰাহ্ন বা বিয়লিৰ সময়ছোৱা আটাইতকৈ উপযুক্ত। অৱশ্যে অপৰাহ্ন সময় পোৱা নগ'লে প্ৰদোষ সময়ো উপযুক্ত। ভদ্ৰা সময়ছোৱা বৰ্জন কৰাটো অত্যন্ত গুৰুত্বপূৰ্ণ, কাৰণ পূৰ্ণিমা তিথিৰ প্ৰথম অৰ্ধত ভদ্ৰা থাকে আৰু ইয়াক অশুভ বুলি গণ্য কৰা হয়। ভগ্নীসকলে শুভ সূতা বন্ধন অনুষ্ঠান আৰম্ভ কৰাৰ আগতে ভদ্ৰা শেষ হোৱালৈ অপেক্ষা কৰে। 2026 চনৰ 28 আগষ্ট শুক্ৰবাৰে হ'বলগীয়া ৰক্ষাবন্ধন 27 আগষ্ট ৰাতিপুৱা 9:08 পৰা পূৰ্ণিমা তিথি আৰম্ভ হ'ব আৰু 28 আগষ্ট ৰাতিপুৱা 9:48 বজাত শেষ হ'ব। যিহেতু সূৰ্যোদয়ৰ আগতেই ভদ্ৰা শেষ হৈ যায়, সেয়েহে ৰক্ষাবন্ধনৰ সূতা বন্ধনৰ সময় ৰাতিপুৱা 6:23 বজাৰ পৰা 9:48 বজালৈকে, অৰ্থাৎ মুঠ 3 ঘণ্টা 25 মিনিট থাকিব। সূৰ্যোদয়ৰ লগে লগে প্ৰতিখন ভাৰতীয় ঘৰতে উৎসৱৰ পৰিৱেশেৰে এই উৎসৱ আৰম্ভ হয়। উৎসৱৰ এদিন আগতে ৰাখি ক্ৰয় বা প্ৰস্তুত কৰা হয় আৰু ৰাতিপুৱাই পৰম্পৰাগত খাদ্য আৰু ব্যঞ্জন প্ৰস্তুত কৰা হয়। ৰাতিপুৱা সোনকালে স্নান কৰাৰ পিছত পূজা অৰ্চনা কৰা হয়, যাৰ পিছত ভগ্নীগৰাকীয়ে ককায়েক বা ভায়েকক আৰতি কৰে, কপালত তিলক বা সেন্দুৰ লগায় আৰু সোঁহাতৰ মণিবন্ধত পবিত্ৰ সূতাডাল বান্ধি দিয়ে। ৰাখী বন্ধনৰ পিছত এটা সংস্কৃত মন্ত্ৰ জপ কৰা হয়, যেন ভদ্ৰ বলি ৰজা দানৱেন্দ্ৰ মহাবল তেন তামভিধামি ৰক্ষে মাচল মাচল। ইয়াৰ অৰ্থ হ'ল, আটাইতকৈ শক্তিশালী অসুৰৰ ৰজা বলি যি ৰক্ষা সূত্ৰৰে বন্ধা হৈছিল, মই তোমাকো সেই ৰক্ষা সূত্ৰৰে বান্ধিছোঁ। সেই ৰক্ষা সূত্ৰ তুমি স্থিৰ হৈ থাকা আৰু গোটেই বছৰটো খহি নপৰিবা। অনুষ্ঠানৰ শেষত ভগ্নীগৰাকীয়ে মিঠাই খায় আৰু ককায়েক বা ভায়েকে ভগ্নীগৰাকীক আশীৰ্বাদৰ লগতে কিবা উপহাৰ হিচাপে দিয়ে। ভাতৃ-ভগ্নীৰ সম্পৰ্ক সুদৃঢ় কৰাৰ উপৰিও এই পৰম্পৰাই বিশ্বাস কৰে যে ৰাখীয়ে এখন হাতক পাপৰ পৰা মুক্ত কৰে, আনখন হাতক সুৰক্ষিত কৰে আৰু গোটেই বছৰটোৰ বাবে সুৰক্ষা প্ৰদান কৰে। এয়া আছিল আজিৰ দিনটোৰ বিশেষ। এতিয়া ধনুৰাশিৰ পৰা মীন ৰাশিলৈ। ধনুৰাশি, আজি আপোনাৰ মানসিক চঞ্চলতা বৃদ্ধি পাব পাৰে। স্বাস্থ্যৰ যত্ন ল'ব, আত্মীয়ৰ লগত মৰম স্নেহ ৰাখিব, যাতায়াতৰ ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰিব। দাম্পত্যত মধ্যম। লাকি কালাৰ মেৰুন, আনলাকি কালাৰ য়েলো, লাকি নাম্বাৰ 5। প্ৰতিকাৰ, হনুমান মন্দিৰত ঘিউৰ চাকি জ্বলাই আৰাধনা কৰক। মকৰ ৰাশি, আজি আপোনাৰ দুৰ্ঘটনাৰ যুগ হ'ব পাৰে। নতুন বন্ধুৰ লগ হ'ব, নিজৰ খং নিয়ন্ত্ৰণ কৰি ৰাখিব। প্ৰেম আৰু দাম্পত্যত শুভ কাৰক। লাকি কালাৰ পাৰ্পল, আনলাকি কালাৰ ব্লু, লাকি নাম্বাৰ 2। কুম্ভ ৰাশি, আজি সন্তানৰ ক্ষেত্ৰত অলপ চিন্তিত থাকিব। শিল্পীসকলৰ সুনাম বৃদ্ধি হ'ব, প্ৰেমত মতভেদ থাকিব। ব্যৱসায়ীসকলৰ বাবে দিনটো শুভ দিন। লাকি কালাৰ ক্ৰীম, আনলাকি কালাৰ গোল্ডেন, লাকি নাম্বাৰ 9। প্ৰতিকাৰ, কোনো পুখুৰীৰ মাছক আটাৰ লাডু আৰু ব্ৰেড খাবলৈ দিয়ক। মীন ৰাশি, আজি বিদ্যাৰ্থীসকলৰ বিদ্যাৰ ক্ষেত্ৰত বাধা থাকিব, বন্ধুৰ দ্বাৰা অপদস্থ হ'ব পাৰে। দাম্পত্যত বুজা-পৰা ৰাখিব, কৰ্মৰ ক্ষেত্ৰত সামঞ্জস্য বজাই ৰাখিব। লাকি কালাৰ হোৱাইট, আনলাকি কালাৰ পিংক, লাকি নাম্বাৰ 6। প্ৰতিকাৰ, দিনটোত 11 বাৰ ওম নমঃ শিৱায় জপ কৰক। এয়া আছিল মীন ৰাশিসকলৰ দিনটোৰ ৰাশিফল। মনত ৰাখিব, মই ইনষ্টাগ্ৰামত আছোঁ, মই ফেচবুকত আছোঁ, মই ইউটিউবতো আছোঁ। এভৰি ছানডে ৰাতি 9টামান বজাত আপুনি মোক ফেচবুক লাইভত পাব। আপুনি আপোনাৰ কুৱেশ্যনখিনি পোনপটীয়াকৈ মোলৈ কৰিব পাৰিব। আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰো য়াং, ৰত্নকুবেৰ জেমছ এণ্ড জুৱেলাৰী, পল্টন বজাৰ, মণিপুৰী বস্তি, গুৱাহাটী 7।
ফোন নম্বৰটো হ'ল 8822911171 আৰু এটা নম্বৰ হ'ল 999574212112। আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyoungastrologer@kiroyoung.com। ধন্যবাদ, নমস্কাৰ।